শ্যাম কানু মহন্তক কেৱল 7 দিনৰ ভিতৰত অসমলৈ আনিব লাগে যতে আছে পৃথিৱীৰ যতে লুকাই আছে তাৰে পৰাই ধৰি আনিব লাগিব অসমলৈ আৰু 7 দিনৰ ভিতৰত আমাক বিচাৰ লাগে অসম চৰকাৰক দাবী জনাইছো কেৱল 7 দিনৰ ভিতৰত শ্যাম কানু মহন্তক অসমত লাগে যদি চৰকাৰে বিচাৰ লব নোৱাৰে ধৰি আনক অসমৰ ৰাজ্যক গটাই দিয়ক আমি বিচাৰ লম যোৱা 10 12 15 বছৰে জুবিন গাৰ্গক সুহি খাই এই ফেষ্টিভেলবোৰ ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল এনে ধৰণৰ ফেষ্টিভেল বিলাক যেতিয়া আৰম্ভ কৰিছিলে তেতিয়াৰ পৰাই জুবিন দাক সদায় এনেকুৱা ধৰণৰ আবেগিক কথা কয় এই ফেষ্টিভেলটো আমি পতাৰ উদ্দেশ্য হৈছে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি গুটে পৃথিৱীতে জনপ্ৰিয় কৰা আৰু তাত সেয়া তেতিয়াহে সম্ভৱ হ'ব যেতিয়া জুবিন গাৰ্গ থাকিব তেনেকৈ জুবিন দাক তেল মাৰি মাৰি ভৰিত ধৰি ধৰি জুবিন দাৰ সহায় বিচাৰি বিচাৰি সেই সৰল মানুহজনক সুহি খাই শেষত গৈ মাৰি পেলালে আৰু ইমান দিনে যিমান দিন জুবিন গাৰ্গে শ্যাম কানু মহন্তৰ প্ৰগ্ৰেমত গান গাইছে আজিলৈকে জুবিন গাৰ্গে 1 টকাও পোৱা নাই কেৱল খৰচ সাগে দিয়ে জুবিন দাই মোক নিজে এদিন কৈছিল শ্যাম কানু মহন্তৰ অনুষ্ঠানত তেওঁ নিজে গুটে টিমটোক টিকেট কাটি লৈ গৈছিল এনেকুৱা এজন ব্যক্তি যিয়ে শেষত জুবিন গাৰ্গক মাৰি পেলালে জুবিন গাৰ্গক আমাৰ পৰা লৈ গল মই দাবী জনাইছো অসম চৰকাৰক যে 7 দিনৰ ভিতৰত অসমলৈ আনিব লাগে ধৰি আনিব লাগিব যতে আছে আৰু এই ভিডিঅটো যদি আপোনালোকে একমত তেতিয়া হলে সকলোৱে শেয়াৰ কৰক আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক টেগ কৰক